সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগতে সেন্টেন্সৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কথা বতৰাবিলাকৰ অৰ্থ অনুসৰি বাক্যবিলাকক পাঁচটা ভাগত ভাগ কৰা যে হৈছে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ তাৰ ভিতৰত এটি সেন্টেন্স আমি পাইছিলোঁ সেইটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য আজি আমি প্ৰশ্নবোধক বাক্য কেনেকৈ কৰা হয় অৰ্থাৎ এটা সেন্টেন্স প্ৰশ্নবোধক কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰিম এতিয়া প্ৰশ্নবোধক কৰিবলৈ যোৱাৰ আগতে আমি অন্য ধৰণৰ কেইটামান কথা জানিব লাগিব প্ৰথমতে আমি অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব অসমীয়াত সহায়কাৰী ক্ৰিয়া বুলি কোৱা হয় সেই অক্সিলিয়াৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি চিনি পাব লাগিব এতিয়া ইংৰাজী গ্ৰামাৰত হেল্পিং ভাৰ্বক বিভিন্ন ধৰণে ভাগ কৰা হৈছে প্ৰাইমেৰী হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব কমন মডেল অক্সিলিয়াৰী ভাৰ্ব ইত্যাদি ধৰণে ভাগ কৰি দেখুওৱা হৈছে কিন্তু আমি ইয়াত আজি সেই ধৰণে ভাগ কৰি নুবুজো আমি কেৱল কোনখিনি ভাৰ্বক অক্সিলিয়াৰী ভাৰ্ব হিচাপে ধৰা হয় বা ব্যৱহাৰ কৰা হয় সেইখিনিৰ বিষয়েহে আমি আলোচনা কৰিম আমি আগবাঢ়িছো এইবাৰ অক্সিলিয়াৰী বিলাকনো কোনবিলাক প্ৰথম কথা হ'ল অক্সিলিয়াৰী ভাৰ্বনো কি অক্সিলিয়াৰী ভাৰ্ব হৈছে ইংৰাজী সেন্টেন্স এটাত থকা মেইন যিটো ভাৰ্ব সেই ভাৰ্বটোৰ কাৰ্যক সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবৰ কাৰণে বা অৰ্থাৎ বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে মেইন ভাৰ্বটোক যিটো ভাৰ্বে সহায় কৰে সেইবিলাকে সাধাৰণভাৱে অক্সিলিয়াৰী ভাৰ্ব বা সহায়কাৰী ক্ৰিয়া বা হেল্পিং ভাৰ্ব এতিয়া এই এটা বাক্যত কোনবিলাক ভাৰ্বেনো মূল ভাৰ্বটোক অৰ্থাৎ মেইন ভাৰ্বটোক সহায় কৰে সেইখিনি আমি চিনি পাব লাগিব সেইখিনি আমি এনেধৰণেও মনত ৰাখিব পাৰোঁ বি ভাৰ্বৰ কেইটামান ফৰ্ম আছে বি হৈছে এটা ভাৰ্ব এই ভাৰ্বটোৰ প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ কাৰণে কেইটামান ফৰ্ম আছে তাৰ পৰা আৰম্ভ কৰি আৰু অনেক ভাৰ্ব আছে যিবিলাকক একেলগে হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব বুলি কোৱা হয় এতিয়া প্ৰথমে আমি বি ভাৰ্বৰ ফৰ্ম কিটাৰ পৰাই আৰম্ভ কৰোঁ অৰ্থাৎ বি ভাৰ্বৰ যিকেইটা ৰূপ আছে প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ কাৰণে সেইকেইটা হ'ল এম ইজ আৰ এইকেইটা প্ৰেজেন্ট টেন্সৰ কাৰণে ৱাজ ৱেৰ এইকেইটা পাষ্ট টেন্সৰ কাৰণে অৰ্থাৎ এম ইজ আৰ was, were, have, has, had, will, would, shall, should, may, might, can, could ইত্যাদি আৰু বহুত আছে এইবিলাকক আমি কি বুলি ক'ম অক্সিলিয়াৰী ভাৰ্ব বা সহায়কাৰী ক্ৰিয়া বা হেল্পিং ভাৰ্ব বুলি ক'ম তোমালোকে এই সহায়কাৰী ক্ৰিয়াখিনিৰ কথা যদি লিপিবদ্ধ কৰিব বিচাৰা তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'ব পাৰিবা মই আকৌ এবাৰ কৈছোঁ এম ইজ আৰ ৱাজ ৱেৰ shall should will would can could may might have
has, had ইত্যাদিবিলাকক অক্সিলিয়াৰী ভাৰ্ব বুলি কোৱা হয় অসমীয়াত তাক সহায়কাৰী ক্ৰিয়া বুলি কয় এই যে আমি অক্সিলিয়াৰী ভাৰ্ব বুলি কৈছো এই অক্সিলিয়াৰী ভাৰ্ববিলাকৰ কোনোবা এটা যদি কোনো সেন্টেন্সত থাকে আৰু সেই সেন্টেন্সটোক যদি প্ৰশ্নবোধক কৰিবলগীয়া হয় তাক আমি কেনেকৈ কৰিম অক্সিলিয়াৰী ভাৰ্ববিলাক এটা সেন্টেন্সত থাকিলে সেই সেন্টেন্সটো কেনেকৈ আমি প্ৰশ্নবোধক কৰিম আমি সেই কথাটো চাম এতিয়া ইন্টাৰগেটিভ কৰাৰ প্ৰথম ৰুল হিচাপে আমি যেটো কথা আলোচনা কৰিব লাইছো হেতু হৈছে অক্সিলিয়াৰী ভাৰ্ব সেন্টেন্সটোত আছে নে নাই হেতু চাব লগা কথাটো প্ৰথম কথা আমি জানিলো যে অক্সিলিয়াৰী ভাৰ্ব কোনবিলাক সেইবিলাকৰ সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছো এইবাৰ আমি যাওঁ যে এটা সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই সেই কথাটো প্ৰথমতে আমি থিৰাং কৰিব লাগিব চাই ল'ব লাগিব হেতু হৈছে প্ৰশ্নবোধক কৰাৰ প্ৰথম নিয়ম যে এটা সেন্টেন্স যদি আমাক প্ৰশ্নবোধক কৰিবলৈ দিয়া হয় প্ৰথমে আমি সেই সেন্টেন্সটোত আমি ইতিমধ্যে চিনি পোৱা অক্সিলিয়াৰী ভাৰ্ববিলাকৰ কোনোবাটো আছে নে নাই যদি সেই সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্ব আছে তেতিয়া হলে আমি সেই অক্সিলিয়াৰী ভাৰ্বটো বাক্যটোৰ প্ৰথমতে লিখিম আমাক যেটো বাক্য প্ৰশ্নবোধক কৰিবলৈ দিয়ে সেই বাক্যটোৰ প্ৰথমতে আমি তাত থকা অক্সিলিয়াৰী ভাৰ্বটো লিখিম লিখি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন sign of interrogation আমি ইউজ কৰিম sign of interrogation আমি সেন্টেন্সটোৰ শেষত ব্যৱহাৰ কৰিম প্ৰথমতে কি কৰিম যে প্ৰথমতে আমাক প্ৰশ্নবোধক কৰিবলৈ দিয়া বাক্যটোত থকা অক্সিলিয়াৰী ভাৰ্বটো বাক্যটোৰ সন্মুখত বহুৱাম আৰু শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম এই কাম দুটা কৰি দিলে আমাক প্ৰশ্নবোধক কৰিবলৈ দিয়া কামটো সম্পূৰ্ণ হ'ব অৰ্থাৎ এটা বাক্য প্ৰশ্নবোধক কৰা সম্পূৰ্ণ হ'ব এইটো হৈছে প্ৰশ্নবোধক কৰাৰ প্ৰথম নিয়মটো ভালদৰে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু ভিডিওটো পজ কৰি হলেও নিয়মটো যদি তোমালোকে তোমালোকৰ বহিত লিপিবদ্ধ কৰি ৰাখা তেতিয়া হলে তোমালোকে যিকোনো সময়তে তাৰ সহায় ল'ব পাৰিবা তোমালোকৰ সহায়ৰ বাবে পুনৰবাৰ কৈছো যে এটা বাক্য প্ৰশ্নবোধক কৰিবলৈ দিলে প্ৰথম নিয়ম কি সেইটো আমি আকৌ এবাৰ আলোচনা কৰি চাওঁ যে যেতিয়া এটা বাক্য আমাক প্ৰশ্নবোধক কৰিবলৈ দিয়ে তেতিয়া প্ৰথমতে আমি বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই চাই ল'ব লাগিব যদি আমাক দিয়া এই ইংৰাজী সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্ব আছে তেতিয়া হলে আমি সেই অক্সিলিয়াৰী ভাৰ্বটো বাক্যটোৰ প্ৰথমতে বহুৱাম আৰু বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন sign of interrogation ব্যৱহাৰ কৰিম এই যে অক্সিলিয়াৰী ভাৰ্বটো বাক্যটোৰ প্ৰথমতে বহুৱাম তাত কিন্তু সেই অক্সিলিয়াৰী ভাৰ্বটোৰ প্ৰথম আখৰটো কেপিটেলত লিখিব লাগিব অৰ্থাৎ কেপিটেল লেটাৰ ইউজ কৰিব লাগিব এতিয়া আমি আহো বাক্য এটা হসাকৈ আমি কেনেকৈ প্ৰশ্নবোধক কৰিম উদাহৰণ লওঁ The girl is singing a জ্যোতি সংগীত The girl is singing a জ্যোতি সংগীত ইয়াত the girl is বুলি কোৱা হৈছে তাৰ মানে এই সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্ব আছে তেতিয়া হলে আমি ইয়াক প্ৰশ্নবোধক কৰিলে কি কৰিম এই is অক্সিলিয়াৰী ভাৰ্বটোক আমি বাক্যটোৰ সন্মুখত লিখিম is the girl singing a জ্যোতি সংগীত তাৰ পিছত আমি প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম
অন্য এটা বাক্য লৈছো The old man is walking slowly on the road. The old man is walking slowly on the road. ইয়াতো সেই is আছে is যেহেতু আছে তাক আমি বাক্যটোৰ সন্মুখত লিখিম is the old man walking slowly on the road তাৰ পিছত আমি প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম sign of interrogation he was playing cricket তৃতীয় এটা বাক্য যদি আমি উদাহৰণ হিচাপে লওঁ he was playing cricket ইয়াত was আছে আমি যেহেতু ইতিমধ্যে পাইছো was to auxiliary verb হিচাপে ব্যৱহাৰ কৰা হয় গতিকে ইয়াক আমি বাক্যটোৰ সন্মুখত লিখি আমি প্ৰশ্নবোধক সম্পূৰ্ণ কৰিম was he playing cricket শেষত প্ৰশ্নবোধক চিন দিম আমি এটা অন্য বাক্য লওঁ Anil can do the work Anil can do the work এই বাক্যটোত আমি দেখিছো কি আছে can to আমি ইয়াক অক্সিলাৰি বুলি কৈছো গতিকে এই বাক্যটো প্ৰশ্নবোধক কৰোঁতে আমি কৰিম can Anil do the work শেষত প্ৰশ্নবোধক চিন sign of interrogation আকৌ এটা যদি উদাহৰণ লওঁ I shall go to school এটা বাক্য I shall go to school এটো ফিউচাৰ টেন্সৰ বাক্য এই বাক্যটোত shall আছে অৰ্থাৎ এই ফিউচাৰ টেন্সৰ বাক্যটোত shall to ফিউচাৰ টেন্সৰ চিন অৰ্থাৎ ই অক্সিলাৰি হিচাপেও ব্যৱহাৰ হৈছে গতিকে ইয়াক অক্সিলাৰি হিচাপে ধৰা হৈছে ইয়াত এই shall টোক আমি আগত লিখিম Shall I go to school? He will come tomorrow. He will come tomorrow. Will he come tomorrow? আকৌ এটা যদি আমি উদাহৰণ লওঁ সেই উদাহৰণটোৰ জৰিয়তে আমি বাক্যটো পুনৰবাৰ প্ৰশ্নবোধক কৰিবলৈ বুজিব পাৰিম The girl has broken the mirror The girl has broken the mirror Yet has আছে গতিকে এই has to আমি বাক্যটোৰ সন্মুখত বহালে প্ৰশ্নবোধক হৈ যাব Has the girl broken the mirror তাৰ পিছত আমি শেষত প্ৰশ্নবোধক চিন sign of interrogation ইউজ কৰিম ঠিক তেনেকৈ I have eaten rice I have eaten rice এটো এটা বাক্য এই বাক্যটোক আমি প্ৰশ্নবোধক কৰিলে কি হ'ব ইয়াত have আছে have perfect verb বা ইয়াক auxiliary হিচাপে ব্যৱহাৰ কৰা হয় এই auxiliary verb to have টোক আমি আগত বহাম have I eaten rice গতিকে আমি ইতিমধ্যে যিবিলাক উদাহৰণ লৈছো সেই উদাহৰণবিলাক অৰ্থাৎ যিবিলাক সেন্টেন্স আমি এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিছো তাত প্ৰত্যেকতে am is are was shall will can have has ইত্যাদি যাক আমি অক্সিলাৰি ভাৰ্ব বুলি ইতিমধ্যে কৈছো সেই অক্সিলাৰি ভাৰ্ব বিলাক আছে আৰু সেই অক্সিলাৰি ভাৰ্ব বিলাক আমি বাক্যৰ সন্মুখত বহুৱাইছো বহুৱাই পেলাই শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিছো আৰু তেতিয়াই আমাৰ কি হৈছে প্ৰশ্নবোধক কৰা সম্পূৰ্ণ হৈছে এইদৰে তোমালোকে ঘৰত যদি প্ৰশ্নবোধক কৰিবলৈ চেষ্টা কৰা আৰু এই কথাখিনি নোট হিচাপে যদি লিপিবদ্ধ কৰি ৰাখা তেতিয়াহলে যি সময়তে অসুবিধা অনুভৱ কৰা তেতিয়াই লিখি থোৱা নোটটো বিচাৰি চালে পঢ়ি চালে তোমালোকৰ সহায় হ'ব এতিয়া আমি প্ৰথম নিয়মটো জানিলো তাৰ পিছত আৰু নিয়ম আছে প্ৰশ্নবোধক কৰাৰ আৰু নিয়ম আছে
এতিয়া প্ৰথম নিয়ম হিচাপে আমি জানিছোঁ যে বাক্যত অক্সিলাৰী ভাৰ্ব বা সহায়কাৰী ক্ৰিয়া বা হেল্পিং ভাৰ্ব থাকিলে তাক সন্মুখত বহুৱাই আৰু বাক্যটোৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিলে প্ৰশ্নবোধক কৰা শেষ হৈ যায়, ইণ্টাৰগেটিভ কৰা হৈ যায়। কিন্তু যদি বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াওতো আমি প্ৰশ্নবোধক কৰিব লাগিব। তেতিয়াহ'লে আমি অক্সিলাৰী ভাৰ্ব নথকা বাক্যক প্ৰশ্নবোধক কৰাৰ নিয়মটো অকণমান বেলেগ। যিহেতু প্ৰশ্নবোধক কৰিবলৈ অক্সিলাৰী ভাৰ্ব বাক্যটোত থকা অক্সিলাৰী ভাৰ্বটো আমি ব্যৱহাৰ কৰিছোঁ বাক্যটোৰ সন্মুখত, ঠিক তেনেকৈ বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকিলেও আমি অক্সিলাৰী ভাৰ্ব এটা বিচাৰি ল'ব লাগিব আৰু তাক আমি প্ৰশ্নবোধক কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব। এতিয়া যিবিলাক বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে বা সহায়কাৰী ক্ৰিয়া নাথাকে, সেই বাক্যবিলাক প্ৰশ্নবোধক কৰিবলৈ বা ইণ্টাৰগেটিভ কৰিবলৈ আমি এটা নতুন ভাৰ্বৰ সহায় ল'ব লাগিব। এই ভাৰ্বটো কেতিয়াবা মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় আৰু আমি ইয়াক প্ৰয়োজন সাপেক্ষে অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বা ইয়াক অক্সিলাৰী ভাৰ্ব হিচাপেও ধৰা হয়। সেইটো হৈছে ডু ভাৰ্ব। তোমালোকে ভাৰ্বৰ যিখন লিষ্ট আছে, তোমালোকৰ হাতত যদি ইংলিছ গ্ৰামাৰ কিতাপ আছে তেতিয়াহ'লে তাত চালে দেখিবা তাত এখন ভাৰ্বৰ লিষ্ট আছে। সেই লিষ্টত ডু ভাৰ্বটো আছে আৰু এই ডু ভাৰ্বটোকে আমি প্ৰশ্নবোধক কৰিবলৈ অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিম। এই ডু ভাৰ্বটো কিন্তু সময় সাপেক্ষে মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় আকৌ আৰু প্ৰয়োজন সাপেক্ষে ইয়াক অক্সিলাৰী ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি যদি এটা উদাহৰণ লওঁ, সেই উদাহৰণটোৰ পৰা আমি বুজিম কেনেকৈ অক্সিলাৰী ভাৰ্ব নাথাকিলে ডু ভাৰ্বৰ সহায় লৈ প্ৰশ্নবোধক কৰা হয়। এটা বাক্য লৈছোঁ, আই গো টু স্কুল। এই চেণ্টেন্সটোক আমাক প্ৰশ্নবোধক কৰিবলৈ দিছে। আই গো টু স্কুল বা এই চেণ্টেন্সটো যদি আমি প্ৰশ্নবোধক কৰোঁ, কেনেকৈ কৰিম? ইয়াত আমি চালোঁ, প্ৰথমতে চাম ইয়াত অক্সিলাৰী ভাৰ্ব আছে নে নাই। আমি চালে দেখিম যে ইয়াত অক্সিলাৰী ভাৰ্ব নাই। ইয়াত কেৱল আছে আই গো টু স্কুল। ইয়াত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট আছে। ইয়াত বেলেগকৈ অক্সিলাৰী ভাৰ্ব নাই। গতিকে ইয়াক প্ৰশ্নবোধক কৰিবলৈ হ'লে আমি এটা অক্সিলাৰী বিচাৰি ল'ব লাগিব আৰু সেইটোৱে হিচাপে কি হৈছে, আমি ডু ভাৰ্বটোক অক্সিলাৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম। এতিয়া যিহেতু এটা বাক্যত যদি অক্সিলাৰী ভাৰ্ব থাকে তাক বাক্যটোৰ সন্মুখত বহুৱাই শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰি যিহেতু প্ৰশ্নবোধক কৰা হয়, গতিকে ডু ভাৰ্বটোক আমি অক্সিলাৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিবলৈ হ'লে তাকো আমি কি কৰিম, বাক্যটোৰ সন্মুখতে লিখিম আৰু শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম। আমাৰ বাক্যটো আছিল আই গো টু স্কুল। ইয়াক যদি প্ৰশ্নবোধক কৰোঁ তেতিয়াহ'লে ডু ভাৰ্বৰ সহায় লৈ কৰিলে হ'ব ডু আই গো টু স্কুল। ডু আই গো টু স্কুল। এই ডু ভাৰ্বটোক আমি অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিছোঁ ইয়াত আৰু ইয়াক বাক্যটোৰ সন্মুখত ব্যৱহাৰ কৰিছোঁ, কিয়নো ইতিমধ্যে আমি আগৰবিলাক উদাহৰণত পাই আহিছোঁ বাক্যত থকা অক্সিলাৰী ভাৰ্বটো বাক্যটোৰ সন্মুখত বহুৱাই শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিলে যিহেতু প্ৰশ্নবোধক কৰা সম্পূৰ্ণ হয় বা বাক্যটো প্ৰশ্নবোধক কৰা হয়। এতিয়াও এই বাক্যটোতো অক্সিলাৰী ভাৰ্ব নাই যদিও ইয়াত আমি ডু ভাৰ্বক অক্সিলাৰী হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু সেইকাৰণে ইয়াক বাক্যটোৰ সন্মুখত বহুৱাইছোঁ ডু আই গো টু স্কুল আৰু শেষত আমি প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম। এতিয়া এই ধৰণৰ অক্সিলাৰী ভাৰ্ব নথকা বাক্যবিলাকত আমি দুটামান কথা আৰু লক্ষ্য কৰিব লগা আছে। যদি আমাক দিয়া বাক্যটোত অক্সিলাৰী ভাৰ্ব নাই তেতিয়াহ'লে তাক প্ৰশ্নবোধক কৰোঁতে বাক্যটো কি টেন্সত আছে, অৰ্থাৎ বাক্যটোত কোনটো টেন্স অন্তৰ্নিহিত হৈ আছে সেইটো আমি জানিব লাগিব। অৰ্থাৎ বাক্যটোত থকা মেইন ভাৰ্বটো কোন টেন্সত আছে সেইটো জানিব লাগিব আৰু
বাক্যৰ যেটো সাবজেক্ট অৰ্থাৎ সেন্টেন্সটোৰ যেটো সাবজেক্ট সেই সাবজেক্টটোৰ পাৰ্সন এণ্ড নাম্বাৰ জানিব লাগিব আমি অক্সিলাৰি ভাৰ্ব নথকা সেন্টেন্স এটা যেতিয়া প্ৰশ্নবোধক কৰিবলৈ যাম তেতিয়া হলে আমি ডু ভাৰ্বৰ সহায় লম কিন্তু তাৰ লগতে দুটা কথা লক্ষ্য ৰাখিব লাগিব যে বাক্যটোত থকা সাবজেক্টটোৰ পাৰ্সন এণ্ড নাম্বাৰ কি আৰু বাক্যটো কোন টেন্সত আছে এতিয়া আমি প্ৰথম যেটো বাক্য উদাহৰণ হিচাপে ললো সেই বাক্যটোত সাবজেক্টটো আছিল ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ I go to school বাক্যটোত থকা সাবজেক্টটো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াত আৰু চালো I go to school মই স্কুললৈ যাওঁ কেতিয়া যাওঁ এতিয়া যাওঁ মানে প্ৰেজেন্ট কিহত যাওঁ কেনেকৈ যাওঁ এই ধৰণৰ কথাটো বৰ্ণনা কৰা নাই কেৱল স্কুললৈ যাওঁ বুলি কৈছে যেহেতু বৰ্তমান সময়ত কোনো এটা কাম হলে সেই কামটোৰ বিষয়ে কেৱল কামটো হৈছে বুলি কয় আৰু কামটোৰ বিষয়ে বিস্তৃতভাৱে বা বহলকে আটিগুৰি মাৰি একো নকয় তেনেকুৱা ধৰণৰ বাক্যবিলাকত প্ৰেজেন্ট ইনডেফিনিট টেন্স অন্তৰ্নিহিত হৈ থাকে বা সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হয় গতিকে I go to school বুলি কোৱাৰ লগে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য গতিকে ইয়াত সাবজেক্টটো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াত ডু ভাৰ্বৰ সহায় লৈছো ডু ভাৰ্বৰ সহায় লৈ কি কৰিছো প্ৰশ্নবোধক কৰিছো এতিয়া আমি যদি অন্য এটা উদাহৰণ লওঁ সেইটো আমি কেনেকৈ কৰিম চাই লওঁ আমি যদি সাবজেক্টটো ফাৰ্স্ট পাৰ্সন প্লুৰেল নাম্বাৰ থকা লওঁ তেনেকৈ হলে কেনেকৈ হ'ব সেই বাক্যটো কেনেকৈ কৰিম we play football আমি ফুটবল খেলো কেতিয়া খেলো খেলিছিল বুলি কোৱা নাই খেলিম বুলি কোৱা নাই কৈছে যে ফুটবল খেলো তাৰ মানে কেতিয়া এতিয়া মানে কি প্ৰেজেন্ট অৰ্থাৎ এটো প্ৰেজেন্ট টেন্সত আছে বাক্যটো কোন টেন্সত আছে আমি বিচাৰি উলিয়ালো বাক্যটো প্ৰেজেন্ট টেন্সত আছে সাবজেক্টটো কি ফাৰ্স্ট পাৰ্সন প্লুৰেল নাম্বাৰ we গতিকে ইয়াত আমি ডুৰ সহায় লম আমি লিখিম ডু we play football শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম ঠিক সেইদৰে আমি সাবজেক্টটো যদি সেকেন্ড পাৰ্সন থকা বাক্য এটা লওঁ তেতিয়াও হলে আমি এতিয়া যি ধৰণে প্ৰথম আৰু দ্বিতীয় বাক্যটো কৰিলো তেনেকৈ আমি প্ৰশ্নবোধক কৰিব পাৰিম কিন্তু আমি এটা কথা লক্ষ্য কৰিব লাগিব যেতিয়া আমাক দিয়া বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকিব আৰু তাৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া কিন্তু আমি অলপ বেলেগ ধৰণে কৰিব লাগিব ডুৰ সহায় লম কিন্তু ডুৰ সহায় ললে আমি পোনপটীয়াকৈ ডু ব্যৱহাৰ কৰিব নোৱাৰো কিয়নো আমি জানো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত থকা বাক্য এটাৰ সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে সেই বাক্যটোত মেইন ভাৰ্বৰ লগত s বা es যোগ হৈ থাকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত থকা সেন্টেন্স এটাৰ সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে মেইন ভাৰ্বৰ লগত s বা es যোগ হৈ থাকে এই যে s বা es যোগ হৈ থাকে সেইটো কাৰণে আমি প্ৰশ্নবোধক কৰোতে ডু ভাৰ্বৰ সহায় ললেও আমি পোনপটীয়াকৈ ডু ব্যৱহাৰ কৰিব নোৱাৰিম আমি ইয়াত ডুৰ ঠাইত ডাজ ব্যৱহাৰ কৰিম আৰু যেতিয়াই আমি ডাজ ব্যৱহাৰ কৰিম তাৰ পাছত কিন্তু মূল বাক্যটোৰ মেইন ভাৰ্বটোৰ লগত es বা s লাগি নাথাকিব অৰ্থাৎ s বা es টো আঁতৰি যাব আৰু শেষত প্ৰশ্নবোধক চিন হ'ব অৰ্থাৎ আমি উদাহৰণ এটা যদি লওঁ তেতিয়াহলে সেই কথাটো অধিক স্পষ্ট হ'ব he goes to school তেওঁ বিদ্যালয়লৈ যায় এই বাক্যটো প্ৰশ্নবোধক যেটা আমি কৰিম ইয়াৰ অক্সিলাৰি নাই গতিকে ডু ভাৰ্বৰ সহায় লম কিন্তু বাক্যটো আমি চালো যে বাক্যটো কি আছে he স্কুললৈ যায় বা he goes to school এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে আৰু he টো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে মেইন ভাৰ্ব গোৰ লগত es যোগ হৈ goes হৈছে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ
গতিকে আমি ইয়াত যদি প্ৰশ্নবোধক কৰিবলৈ ডুৰ সহায় লওঁ তেতিয়াহ'লে আমি ডু নিলিখি ইয়াত কি লিখিম ডাজ লিখিম আৰু ডাজটো বাক্যটোৰ আগত লিখিম ডাজ হি গো টু স্কুল এতিয়া এই ডাজ লিখাৰ লগে লগে গোজৰ ঠাইত গো হৈ গ'ল অৰ্থাৎ মেইন ভাৰ্বৰ পৰা এছ বা ইয়েছটো আঁতৰি গ'ল অৰ্থাৎ আমাক যেতিয়া এটা বাক্য প্ৰশ্নবোধক কৰিব লাগিব আৰু সেই বাক্যটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে আৰু সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে আমি তাক প্ৰশ্নবোধক কৰোঁতে ডুৰ সহায় ল'ম ডুৰ ঠাইত ডাজ লিখিম আৰু ডাজ লিখাৰ কাৰণে মেইন ভাৰ্বৰ পৰা এছ বা ইয়েছ আঁতৰি যাব she sings well she sings well এইটো এটা দ্বিতীয় উদাহৰণ আমি এইটো প্ৰশ্নবোধক কৰিলে হ'ব does she sing well Raju speaks English Raju speaks English does Raju speak English এতিয়া তোমালোকে হয়তো নিশ্চয় মন কৰিছা যে যিবিলাক বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে সেইবিলাক বাক্য প্ৰশ্নবোধক কৰিবলৈ ডু ভাৰ্বৰ সহায় লোৱা হয় আৰু যদি প্ৰশ্নবোধক কৰিবলৈ দিয়া সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে আৰু সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে তাত টেন্সৰ নিয়ম অনুসৰি মেইন ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হৈ থাকিব আৰু সেই বাক্যটো আমি প্ৰশ্নবোধক কৰোঁতে ডুৰ সহায় ল'ম কিন্তু তাত ডু নিলিখি ডাজ লিখিম ডাজটো সন্মুখত লিখাৰ পাছত মূল ভাৰ্বটোৰ মেইন ভাৰ্বটোৰ পৰা এছ বা ইয়েছ আঁতৰি যাব আৰু শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ইতিমধ্যে অক্সিলাৰী ভাৰ্ব থাকিলে প্ৰশ্নবোধক কৰাৰ নিয়ম আৰু অক্সিলাৰী ভাৰ্ব নাথাকিলে প্ৰশ্নবোধক কৰাৰ নিয়মৰ সম্পৰ্কে বুজিব পাৰিছা পৰৱৰ্তী খণ্ডত আমি অক্সিলাৰী ভাৰ্ব নাথাকিলেও আৰু কি নিয়মেৰে কি টেন্সত বেলেগ বেলেগ টেন্সত কেনে ধৰণে কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম তোমালোকে ভিডিওটো চাই কেনে পালা ভাল লাগিল নে বেয়া লাগিল বুজিব পাৰিছা নে নাই কিবা অসুবিধা পাইছা নেকি এই কথাবিলাক লিখি কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি কোনো ছাত্ৰ ছাত্ৰী নতুনকৈ মোৰ ভিডিওটো চাই আছা তেনেহলে তোমালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বেল আইকনটো দবাই দিবা তেতিয়া পৰৱৰ্তী খণ্ডবিলাকৰ নটিফিকেশন তোমালোকে পাই থাকিবা আৰু মোৰ ভিডিওটো তোমাৰ লগৰ বন্ধু বান্ধৱ লগৰীয়া সমনীয়ালৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ঠিক আছে